কাৰ ভুলৰ বাবে সমুদ্ৰ মন্থন হৈছিল? মহাদেৱ শিৱৰ ডিঙি নীলা কেনেকৈ হ'ল? সৰ্বানু নামৰ এজন অসুৰে প্ৰবঞ্চনাৰে অমৃত পান কৰাৰ পিছত বিষ্ণুৱে কি কৰিলে? অমৃতৰ বাহিৰেও সমুদ্ৰ মন্থনৰ পৰা আৰু কি ৰত্ন প্ৰাপ্ত কৰিছিল? বিষ্ণু পুৰাণ আৰু ভাগৱত পুৰাণত উল্লেখ কৰা হিন্দু পৌৰাণিক কাহিনীৰ অন্যতম বিখ্যাত ঘটনা সমুদ্ৰ মন্থনৰ ঘটনা। এই ঘটনাই অমৰত্বৰ ঐশ্বৰিক অমৃতৰ উৎপত্তি ঘটায়। এই মন্থনত ভগৱান বিষ্ণুৰ অৱতাৰ আৰু ভগৱান শিৱৰ বিষ গ্ৰহণ গুৰুত্বপূৰ্ণ দিশ। এই ভিডিঅ'টোত আমি সমুদ্ৰ মন্থনৰ সম্পূৰ্ণ কাহিনী আৰু ইয়াৰ ফলাফল আপোনাৰ লগত শ্বেয়াৰ কৰিম, গতিকে শেষলৈকে আমাৰ লগত থাকক। ইন্দ্ৰদেৱৰ ভুলৰ বাবেই আৰম্ভ হ'ল সাগৰৰ মন্থন। এবাৰ ভগৱান ইন্দ্ৰই নিজৰ হাতীত উঠি দুৰ্বাসা ঋষিৰ ওচৰলৈ আহিছিল। ঋষিয়ে ইন্দ্ৰক এক বিশেষ মালা উপহাৰ দিলে। সেই মালা ইন্দ্ৰই হাতীৰ শুৰত ৰাখিলে, কিন্তু ঐৰাৱত হাতীয়ে সেই মালাডাল পেলাই দিলে, যাৰ ফলত দুৰ্বাসা ঋষি ক্ষুব্ধ হৈ পৰিল। তেওঁ ইন্দ্ৰ আৰু সকলো দেৱতাক তেওঁলোকৰ শক্তি আৰু সৌভাগ্যৰ পৰা বঞ্চিত হ'বলৈ অভিশাপ দিছিল, যাৰ ফলত দেৱতাসকলে প্ৰতিখন যুদ্ধত পৰাস্ত হৈছিল আৰু অসুৰসকলে বিশ্ব ব্ৰহ্মাণ্ডৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰিছিল। ইয়াৰ পিছত দেৱতাসকলে ভগৱান বিষ্ণুৰ পৰা সহায় বিচাৰি গ'ল। ভগৱান বিষ্ণুৱে তেওঁক কূটনীতিৰ আশ্ৰয় ল'বলৈ আৰু অমৃত লাভ কৰিবলৈ অসুৰৰ সৈতে সাগৰ মন্থন কৰিবলৈ পৰামৰ্শ দিলে। অৱশ্যে তেওঁ দেৱতাক আশ্বাস দিলে যে কেৱল দেৱতাইহে অমৃত লাভ কৰিব। মন্দাচাল পৰ্বত মন্থনৰ বাবে ব্যৱহাৰ কৰা হৈছিল আৰু নাগৰাজ বাসুকীক ৰছী বনাইছিল। দেৱতা আৰু অসুৰে মন্থন কৰিবলৈ ধৰিলে, য'ত বিষ্ণুৱে কুৰ্মা ৰূপ লৈ পৰ্বতটোক স্থিৰ কৰি তুলিলে। বিশ্ব ব্ৰহ্মাণ্ডৰ বাবে ধ্বংসাত্মক সাগৰৰ মন্থনৰ পৰাই হলাহল অৰ্থাৎ বিষ ওলাই আহিছিল। ভগৱান শিৱই এই বিষ সেৱন কৰিছিল, যাৰ বাবে তেওঁৰ ডিঙি নীলা হৈ পৰিছিল আৰু তেতিয়াৰ পৰাই তেওঁ নীলকান্ত নামেৰে পৰিচিত হৈছিল। ইয়াৰ পিছত সাগৰৰ পৰা ওলাই আহিল 14টা ৰত্নৰ সম্পদ। ইয়াৰ ভিতৰত আছিল দেৱী লক্ষ্মী, অপহাৰ, কামধেনু গৰু, ঐৰাৱত হাতী, উচ্ৰাইশ্ৰৱ ঘোঁৰা, কৌস্তভ ৰত্ন, পাৰিজাত গছ, সৰংগ ধনু, চন্দ্ৰ, ধনৱন্তৰী, পাঞ্চজন্য শংখ আৰু কল্পবৃক্ষ। অৱশেষত অমৃত পোৱা গ'ল, যিটো ধনৱন্তীয়ে কলহত আনিলে। এই অমৃতৰ বাবে দেৱ আৰু অসুৰৰ মাজত তীব্ৰ যুদ্ধ হৈছিল। ভগৱান বিষ্ণুৱে মোহিনী ৰূপ লৈ অসুৰক বিভ্ৰান্ত কৰি দেৱতাৰ মাজত অমৃত বিতৰণ কৰিলে। সৰ্বানু নামৰ এজন অসুৰে প্ৰবঞ্চনাৰে সেই অমৃত পান কৰিছিল, যিটো বিষ্ণুৱে লগে লগে চিনি পাই মূৰ কাটি পেলাইছিল। তেওঁৰ মূৰৰ নাম ৰাহু আৰু শৰীৰৰ নাম আছিল কেতু, যিটো পিছলৈ গ্ৰহলৈ পৰিণত হয়। এইদৰে সাগৰৰ মন্থন দেৱতাৰ পক্ষত শেষ হ'ল। সমুদ্ৰ মন্থনৰ এই মহান অনুষ্ঠানত ভগৱান বিষ্ণু কুৰ্মা অৱতাৰ হোৱা আৰু ভগৱান শিৱ নীলকান্ত হোৱাৰ কাহিনী সন্নিৱিষ্ট কৰা হৈছে। এই ঘটনাই আমাক নৈতিকতা, ত্যাগ আৰু লোভৰ দৰে নীতি শিকাইছে। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো ভাল পালে। এই ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱী আৰু পৰিয়ালৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি এই তথ্য ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক কৰি কমেণ্টত লিখক জয় শ্ৰীকৃষ্ণ। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।